নমস্কাৰ, সকলো ভালে আছেনে? বহুত দিন আপোনালোকৰ মাজত যাব পৰা নাই। আজি 6 দিন হ'ল হস্পিটেলতে আছোঁ। কালি হেৰিৰ পৰা ওলালোঁ, ICUৰ পৰা। এতিয়া বৰ্তমান বেডত আছোঁ। জনপ্ৰিয় ইউটিউবাৰ তথা জনপ্ৰিয় কমেডি অভিনেতা দীপজ্যোতি ডেকা বৰ্তমান কেনে আছে? প্ৰিয় দৰ্শক, আপোনালোকে নিশ্চয় জানে, যোৱা কেইদিনমান আগতে মঙলদৈৰ এটা অনুষ্ঠানত দুৰ্বৃত্তৰ হাতত আঘাতপ্ৰাপ্ত হৈছিল জনপ্ৰিয় ইউটিউবাৰ তথা জনপ্ৰিয় অভিনেতা দীপজ্যোতি ডেকা, যাৰ বাবে আঘাতপ্ৰাপ্ত হৈছিল মৰমৰ অভিনেতাজন। আৰু বৰ্তমান সময়ত মৰমৰ অভিনেতা দীপজ্যোতি ডেকা কেনে আছে, সম্পূৰ্ণ কথাখিনি জানিবৰ বাবে চাওক আমাৰ এই বিশেষ ভিডিঅ'টি। নমস্কাৰ, সকলো ভালে আছেনে? বহুত দিন আপোনালোকৰ মাজত যাব পৰা নাই। আজি 6 দিন হ'ল হস্পিটেলতে আছোঁ। কালি হেৰিৰ পৰা ওলালোঁ, ICUৰ পৰা। এতিয়া বৰ্তমান বেডত আছোঁ। চেলাইন দি আছে দিনত 10টাকৈ। আৰু আপোনালোকক চববিলাক ভিডিঅ' দেখাই থাকিব পৰা নাই। সিহঁতে কি কৰি আছে মই গমো পোৱা নাই। আৰু বাইদেৱে বাৰু বেজি দি আছে। আপোনালোকক চববিলাক ভাল হোৱাৰ পিছত কথা কৈ আছোঁ বাৰু। এতিয়াও সুস্থ হোৱা নাই মই। বৰ্তমান পটকৈ বহি উঠিলে দুখ লাগি যায়। বহুত তেজ গেছি নহয় কাৰণে পিছফালকে মাৰিলা দেখি আগফালকে মাৰিব নোৱাৰিলে। আৰু যাতে এনেকুৱা কাৰো লগত এনেকুৱা সংঘটিত নহয়, দুখীয়া যাতে শাস্তি পায়, তাকে পুলিচ প্ৰশাসনক আহ্বান জনালোঁ। আৰু এনেকুৱা মোৰ নিচিনাকৈ যাতে কোনো এনেকৈ কষ্ট খাই থাকিব লগা নহয়। আৰু আজিকালি মানুহ এতিয়া হেৰি নোহোৱা হৈছে, কি বুলি কয় এইটো, মৰম দয়াটো নাই। আজিকালি মানুহে মাৰ বুলিয়ে মাৰে, কাটো বুলিয়ে কাটে। এতিয়া কাক কি কৰিম, এতিয়া কিনকে মানুহ চলা ফুৰা কৰিব। মানুহ এতিয়া আমি বাহিৰত গ'লে এতিয়া আক্ৰমণ কৰে, তেতিয়া এনেকুৱাই হৈ থাকে। মোৰ লগত হৈছে বাৰু, এইটো একো ডাঙৰ কথা নহয়। বেলেগৰ লগত যদি হয় এনেকুৱাই ঘটনা, তেতিয়া কি হ'ব দেশৰ গতি? এতিয়া দুনিয়া এনেকুৱা গতি নহয়। এনেকুৱাকৈ কষ্ট পাই আছোঁ, ভগৱানে যাতে সোনকালে ভাল কৰে। আৰু আপোনালোকৰ যিসকল শুভাকাংক্ষী খবৰ আছে, সকলোকে বহুত বহুত ধন্যবাদ। আপোনালোকৰ সাহসৰ কাৰণে ইমানখিনি সাহস লৈ আছোঁ। আপোনালোকে মৰম আশীৰ্বাদ দিছা, আপোনালোকে খবৰ লৈ আছা। আপোনালোকৰ সাহসৰ কাৰণে মই এতিয়া ষ্ট্ৰং হৈ থাকিব পাৰিছোঁ, ভাগি পৰা নাই। এইবিলাক জীৱনত ঘাট প্ৰতিঘাত আহিবই। তথাপিও আপোনালোকে ইমান সুন্দৰকৈ ইমানখিনি সহায় সহযোগিতা কৰি যাই আছা, সেইকাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। মই বেছিকৈ কথা ক'ব নোৱাৰোঁ বাৰু। মই পিছত আপোনালোকক ভালকৈ ক'ম, ভাল পোৱাৰ পিছত মাথা চাথা ঘূৰি যায়। আৰু সিহঁতে আছে বাৰু ৰখি ৰাতিটো কালি